So hello and welcome to the official YouTube channel of Moza Class. আমি পঢ়ি আছিলো class 10th social science or political science. Yes. তো আমাৰ already ইয়াৰ এটা lecture complete হল. So আজি হ'ব আমাৰটো second lecture. তো আমি actually chapter টো কি পঢ়ি আছিলো? আমি পঢ়ি আছিলো Indian democracy কথা, হয়নে? তো already আমি ইয়াৰ এটা lecture পঢ়িলো, ঠিক আছে? তো আজি এটো হ'ব আমাৰ second lecture. আৰু second lecture আমি last lecture য'ত আমি preamble খনৰ কথা পঢ়িছিলো, ঠিক আছে? তো preamble খন কি হয়? তো আজি preamble খনত কিছুমান words আছিল, ঠিক আছে? কিছুমান মানে words আছিলে যিখিনি মই কৈছিলো যে next lecture মই discuss কৰিম। তো সেই words খিনি যেনেকৈ sovereign, socialist, secular, democratic, republic, এই word খিনি meaning কি হয় সেইখিনি বস্তু আমি ভালদৰে পঢ়িম। লগতে আমাৰ যি পণ্ডিত নেহেৰু আছিলে, পণ্ডিত নেহেৰুৱে কিছুমান ৰিজলিউশ্যন ৰাখিছিলে, ঠিক আছে? কিছুমান পইণ্টছ আছিলে যিখিনি কনষ্টিটিউশ্যনখন বনাওঁতে এইখিনি ধ্যানত ৰখা হৈছিলে। তো সেই ৰিজলিউশ্যনখিনি মেইন কিছুমান আমি পইণ্টছ ডিছকাছ কৰিম, ঠিক আছে? চ' যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা এণ্ড তোমালোকৰ ভাবিছা যে আমাৰ সঁচাকৈ হেল্প হৈছে, দেন প্লিজ ডোণ্ট ফৰগেট টু share this video with your friends and your loved ones, and also don't forget to subscribe the channel so that তোমালোকে videos খিনি পাই থাকা, ঠিক আছে? up to date হৈ থাকা। So let's start the video without wasting any time, ঠিক আছে? তো আজি আমি যেটো আসলে যে meaning of some like important words in the preamble, হয়নে? তো আমাৰ এতিয়া কি হল, first word টো আসলে sovereign। তো আমাৰ এখন preamble দেখিছে তোমালোকে, এখন preamble। তো preamble কি কৈছিলে যে we the people of India, হয়নে? So we the people of India having solemnly resolved to constitute India into a sovereign, ঠিক আছে? ইয়াত word was a sovereign socialist secular democratic republic and to secure all its citizens। তো এই wordটো যিকিটা দি থোৱা আছে, ঠিক আছে? যে sovereign হওক, socialist, এই wordখিনি আমি অলপ বুজিবলৈ দিগদাৰ হৈ যায় ন, অলপ wordখিনি টান হয়। মানে কি পাৰ্সপেক্টিভ বা কি ৰেসপেক্টিভত এটো কৈছে, কি ভাবি পেলাই এই wordখিনি ইয়াত কনষ্টিটিউশ্যন বা আমাৰ প্ৰিএম্বলত যে থৈছে, তো কি বুজাব বিচাৰিছে, তো হেতুই আমি আজি পঢ়িম, ঠিক আছে? সো ভালদৰে চাই যাবা। তো এটা sovereign বুলি ক'লে আমি স্যাৰ কি বুজি পাম? sovereign মানে কৈছে যে প্ৰথমতে কৈছে ইন্ডিয়া ইজ আ sovereign state। ইন্ডিয়াখন sovereign state বুজি পাইছো স্যাৰ? কি sovereign কি হেতু মিনিং কক। তো এটো কি হৈছে চোৱা, sovereignty is the supreme and absolute power of the state। মানে এখন দেশৰ এটা পাৱাৰ। চোৱা, ইতে ইন্ডিয়াখন আছিলে আন্ডাৰ ব্ৰিটিছ ৰুল ফৰ 2 centuries, হয়নে? 200 বছৰ কাৰণে ইন্ডিয়া ব্ৰিটিছ আন্ডাৰত আছিলে। সো যেতিয়া ইন্ডিয়া ফ্ৰীডম পালে, ঠিক আছে? যেতিয়া ইন্ডিয়া ফ্ৰীডম পালে 1947ত, তেতিয়া কি হ'ল, এতিয়া ইন্ডিয়া পাৱাৰত আহি গ'ল। এতিয়া ইন্ডিয়া পাৱাৰত মানে এতিয়া ইন্ডিয়াই নিজে কন্ট্ৰোল কৰিব, এতিয়া কোনো এক্সটাৰ্নেল কোনো নাই পাৱাৰ, হয়নে? এতিয়া আগতে ব্ৰিটিছে ৰুল কৰি আছিলে, ব্ৰিটিছটো আমাৰ ইন্ডিয়াৰ নহয়, হয়নে? তেওঁলোক হৈছে ইংলেণ্ডৰ হয় মানুহ কিছুমান আহি পেলাই ইয়াত ট্ৰেড কৰিবলৈ আহিছিলে, তাৰপিছত আমাৰ দেশখন তেওঁলোকে লৈছিলে, হয়নে? তেওঁলোকে কলনি বনাই লৈছিলে, তাৰপিছত তেওঁলোকে ৰুল কৰিছিলে 200 ইয়াৰ্ছৰ কাৰণে। আমাৰ মানুহ কিমান প্ৰব্লেম হ'ল তোমালোকে অলৰেডি জানাই হিষ্ট্ৰীখিনি, হয়নে? তাৰপিছত এতিয়া যেতিয়া এৰি গুচি গ'ল, তো আমাৰ ইণ্ডিয়া এতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল। যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈ গ'ল, ইণ্ডিয়া এতিয়া গোটেই পাৱাৰখিনি এতিয়া নিজৰ হাতত আছে, এতিয়া মানুহে নিজেই কণ্ট্ৰোল কৰিব দেশখন, হয়নে? সো হেতুকে কৈছে যে ইণ্ডিয়া এতিয়া এক্সটাৰ্নেলি কোনো ফৰেন পাৱাৰৰ আন্ডাৰত নাই, ইজ নট সাবঅৰ্ডিনেট টু এনি ফৰেন পাৱাৰ। এটা কোনো পাৱাৰ নাই, ইণ্ডিয়া নিজকে ৰুল কৰিব। নৰ ইণ্ডিয়া ইজ ডাইৰেক্টেড বাই এনি আদাৰ ফৰ্চেছ ইণ্টাৰনেলি। ইণ্টাৰনেলি কোনো ফৰ্চেছ নাই। যেনেকৈ ব্ৰিটিছ অহা আগতে কোন আছিলে ইণ্ডিয়াত? মুঘলছ আছিলে। তো মুঘলছখিনিয়ে কেনেকুৱা, তেওঁলোকেতো ৰজা হয়, তো ৰজাখিনি কেনেকুৱা, তেওঁলোকে অট'ক্ৰেটিক হয়, তেওঁলোকে যিটো কয় সেইটোৱে হ'ব। কিন্তু এতিয়া তেনেকুৱা নহয় নহয়, বিকজ আমি এতিয়া কি হয় যে আমি এতিয়া আমাৰ ৰাইট আছে, ৰাইট টু ভোট। আমি নিজৰ মাজৰ পৰা এজন মানুহ চিলেক্ট কৰি তেওঁক অন বিহাফ অফ দ্য পিপল দে উইল ৰুল আৱাৰ কাণ্ট্ৰি। তেওঁ যদি ভালকে দেশখন নচলায়, আমাৰ হাতত পাৱাৰ আছে যে আমি চেঞ্জ কৰি দিব পাৰোঁ তেওঁক, হয়নে? আৰু যদি ভালকে চলায় দে উইল কণ্টিনিউ টু ৰুল। তো এতিয়া তেওঁলোকৰ যিটো ৰুল হয় সেইটো এনেকুৱা নহয়, ৰজাৰ নিচিনা নহয়, গম পাইছানে? সো আগতে ইণ্ডিয়া ইণ্টাৰনেলি যদিও আমাৰ ব্ৰিটিছৰ পাৱাৰ নাছিলে, সেই মুঘলছখিনি ক'ৰ আছিলে, যদিও তেওঁলোকে বাহিৰৰ পৰা আহিছিলে, বাট তেওঁলোকতো ইণ্ডিয়াৰ মানুহখিনি চলাই আছিলে, হয়নে? বা ইণ্টাৰনেলি তেওঁলোকে ইণ্ডিয়াখন চলাই আছিলে, হয়নে? তো মানে মেইন কথাটো কি ক'ব বিচাৰিছোঁ, সো এতিয়া ইণ্ডিয়াই কোনো এক্সটাৰ্নেলিও কোনো এফেক্ট নাই, আৰু ইণ্টাৰনেলিও ইণ্ডিয়াক কোনো কেনেকুৱা কিছুমান পাৰ্টিয়ে নাই যি ৰুল কৰি থাকিব বোলে, তেনেকুৱা নহয়, গম পাইছানে? তো ইণ্ডিয়াক আমি নিজেই ৰুল কৰিম। সো ইণ্ডিয়া
কৈছে যে এক্সটাৰ্নেলি ইণ্ডিয়া কোনো ফৰেন পাৱাৰ সাবঅৰ্ডিনেট নহয় ইণ্ডিয়াই নিজৰ ডিসিশন নিজে বনাব ইন অল মেটাৰ্স আৰু ইন্টাৰনেলি ইণ্ডিয়া কোনো বেলেগ ফোর্স কোনো ভিতৰত বলে ইণ্ডিয়াৰ কোনোবা থাকি পেলাই বলে কন্ট্ৰোল কৰি আছে ইণ্ডিয়াখন তেনেকে ঠিক আছে কিছুমান ৰুলস নিজৰ মতে বনাইছে তেনেকে নহয় কেতিয়াও নহয় বিকজ আমি এতিয়া এখন সভাৰেইন ষ্টেট তো সভাৰেইনৰ মিনিংটো বুজি পালা ৰাইট মই ধৰি লৈছো তোমালোকে বুজি পাইছা ওকে মন ৰাখিবা নেক্সট ওয়ার্ডটো হৈ গল সোশিয়ালিস্ট ঠিক আছে সোশিয়ালিস্ট মানে কি পঢ়ি সোশিয়াল সায়েন্স পঢ়িছো স্যার সোশিয়ালিস্ট মানে কি হয় সোয়া ইণ্ডিয়া এখন সোশিয়ালিস্ট ষ্টেট হয় ঠিক আছে এই ওয়ার্ড যেটো সোশিয়ালিস্ট ওয়ার্ড আছিল সেই ওয়ার্ডটো আগতে প্ৰিএম্বলত ইনক্লুড কৰা নাছিলে ঠিক আছে তো আমাৰ এমেন্ডমেন্ট হৈ থাকে ঠিক আছে আমাৰ কনস্টিটিউশনখন এমেন্ডমেন্ট হৈ থাকে এমেন্ডমেন্ট মানে কি চেঞ্জ হৈ থাকে বিকজ এটা আজি সাপোজ আমাৰ কনস্টিটিউশনখন আছে হয় নে তো ইয়াত এখন কনস্টিটিউশন ইমান ডাঙৰ কনস্টিটিউশনখন বনোৱা আছে তাত কিছুমান বস্তু লিখা আছে আফটাৰ 40 to 50 years আজি যেটো সিচুৱেচন হৈ আছে 50 years অফ সেই সিচুৱেচন might change তো সেই সিচুৱেচনটো লগত কোপ আপ কৰিবলৈ হয়তো আমি কনস্টিটিউশনখন চেঞ্জ কৰিব লগা হ'ব পাৰে ঠিক আছে according to the need ঠিক আছে তো হে তেনেকে according to the need কি হয় টাইম টু টাইম আমাৰ ইন্ডিপেন্ডেন্স 1947 এতে হল ঠিক আছে 1950 পৰা এবোৰ লাগু হৈছে আমাৰ কনস্টিটিউশনখন ঠিক আছে তাৰ পিছত উইথ টাইম টু টাইম কি হৈছে আমাৰ যিখন কনস্টিটিউশন আছে এখন এমেন্ড কৰি গৈ আছে এমেন্ড মানে চেঞ্জ কৰি গৈ আছে এনে জিটি চেঞ্জ কৰি দিয়া নাই চাইছে যে এইটোত কিন্তু তেতিয়া হয়তো এটো প্ৰবলেম নাছিলে যেতিয়া কনস্টিটিউশনখন বনাইছিলে তাৰ পিছত ইতিয়াটো এটো বস্তুটো হেম্পাৰ কৰিছে বুঝছানে এটো দিগদাৰ হয় তো আমি এটো চেঞ্জ কৰিব লাগিব এবোৰ ভালকে প্ৰসেস আছে তেনেকে নহয় যে আজি চেঞ্জ কৰি দিম তেনেকে চেঞ্জ হৈ যাব তেনেকে নহয় ঠিক আছে তো এই যেটো ওয়ার্ড আছিল সোশিয়ালিস্ট টু ফার্স্ট যেতিয়া প্ৰিএম্বলখন বনাইছিলে তাৰে ওয়ার্ডটো নাছিলে কিন্তু এতিয়া হেতু নিড হৈ গৈছিলে তো 1976 ত হে বস্তুটো ইনক্লুড কৰা হৈছে বুজিছানে 1950 পৰা 1976 কিমান দিন হল এই 1976 ত এটো ইনক্লুড কৰা হৈছিল এটো কিমান নম্বৰ এমেন্ডমেন্ট 42nd কনস্টিটিউশন এমেন্ডমেন্ট এই নাম্বাৰটো কি হয় তাৰ মানে এই নাম্বাৰটো কি দি থৈছে মানে ফাৰ্স্ট এমেন্ডমেন্ট সেকেন্ড এমেন্ডমেন্ট থাৰ্ড এমেন্ডমেন্ট তো কিছুমান বস্তু চেঞ্জ হৈ আছে তো 42nd এমেন্ডমেন্টত এটো 1976 ত এখিনি চেঞ্জ হৈছে বুঝবে তো মন ৰাখিবা এমসিকিউ এটা কোৱেশ্চন বনিব পাৰে যে সোশিয়ালিস্ট ওয়ার্ডটো আমাৰ কনস্টিটিউশনখনত কোনটো এমেন্ডমেন্ট হয় মানে 42nd 41st 43rd দি দিব কনফিউজ হৈ যাব 42 আৰু কোনটো ইয়াৰত কৰিছিল 1976 এই দুটা ওয়ার্ড মন ৰাখিবা ইম্পৰ্টেন্ট ঠিক আছে the word signifies so it কি বুজাইছে socialist the word signifies that there shall not be inequality among the people of India in regards to their income status and the standard of living আমাৰ ইণ্ডিয়াত সব ধৰণৰ মানুহ আছে কোনোবা বহুত বেছি টকা ঘটে কিছুমান হয়তো বহুত তেওঁলোকে পভাৰ্টি লাইনত আছে হয়নে তেওঁলোকৰ ষ্টেটাসটো বেলেগ হ'ব পাৰে হয়নে তেওঁলোকৰ ইনকামটো বেলেগ হ'ব পাৰে বাট তাৰ লগত কোনো কথা নাই হে বুলি এনেকুৱা ইনইকুৱালিটি হ'ব বুলি কথা নাই ঠিক আছে আজি কিছুমান অপৰচুনিটিজ আছে ফৰ এক্সাম্পল মানে বেস্ট এক্সাম্পল দিছো আজি কিবা এটা এক্সাম পাতিছে এপিএসসি জানা এপিএসসি মানে আসাম পাব্লিক সাৰ্ভিস কমিশন ইতে এপিএসসি যে এক্সামটো পাইছে এনেকে কৈছে নে যে যিখিনি মানুহ ধনী হয় তেওঁলোকে পৰীক্ষা দিব পাৰিব এজন দুখীয়া মানুহে পৰীক্ষা দিব নোৱাৰে বিলো পভাৰ্টি লাইনত থকা কৈছে নে নাই কোৱা কেলে নাই কোৱা বিকজ আমি এখন সোশিয়ালিস্ট কান্ট্ৰি হয় that কোনো এটা particular মানুহ they will not divide on the basis of standard of living but on the status or on the income সবে দিব পাৰিব সবে equal opportunities পাব বুজি পালা নে হেতু কৈছে all the ways and means of production would be nationalized ঠিক আছে তো production would be nationalized ঠিক আছে তাৰ মানে ইয়াত এটো কব বিচাৰিছে যে কিছুমান লাইক মানে কিছুমান মেজৰ সাপোজ ইন্ডাষ্ট্ৰিজ আছে কিছুমান ডাঙৰ ডাঙৰ ইন্ডাষ্ট্ৰিজ আছে বা ৰিসোৰ্সেস আছে হেবোৰ আমাৰ অকল গভৰ্নমেন্টে কন্ট্ৰোল কৰে বুজি পাইছে নে গভৰ্নমেন্টে কিছুমান কন্ট্ৰোল কৰে সো আমাৰ ইণ্ডিয়াখন হৈছে মিক্স ইকোনমি বুলি কব মিক্স ইকোনমি মানে কি ইয়াত তোমাৰ গভৰ্নমেন্টটো আছে কিছুমান পাব্লিকও আছে গভৰ্নমেন্টটো আছে আৰু প্ৰাইভেটও আছে মিক্স মানে ফৰ এক্সাম্পল স্যাৰ আই জনেকে মোক ষ্টেট বেংক অফ ইণ্ডিয়া তো গভৰ্নমেন্ট ৰান হয় তো পাব্লিক হয় কিন্তু আজি কৈছো যে এইচডিএফসি বেংক এটা প্ৰাইভেট হয় it's a private entity বুজি পাইছা না তো ইন্ডিয়া দুটা বস্তু মানে আছে আজি ৰিলায়েন্স আছে জিও আছে এফালে ৰিলায়েন্স জিও এবোৰ সব হেৰি হৈ গল বুজি পাইছা না এফালে তোমাৰ বিএসএনএল আছে it is run by the government তো হেতুৱে কৈছে যিবোৰ মেজৰ বস্তু আছে যেনেকৈ আজি ইণ্ডিয়ান ৰেলৱে হয়নে ইণ্ডিয়ান ৰেলৱে আছে ইণ্ডিয়ান ৰেলৱেটো কি হয় তো গভৰ্নমেন্ট হয় তো যিবোৰ তোমাৰ ডাঙৰ ডাঙৰ বস্তু আছে যেনেকৈ এলআইসি হৈ গল হয়নে আৰু এলআইসি তো এটা ইনস্যুৰেন্স কোম্পানী হয়
তো কি বেলেগ ইঞ্চুৰেঞ্চ কোম্পানী নাই নি আছে ছাৰ বহুত আছে বাজাজ এলায়েন্স লাইফ ইঞ্চুৰেঞ্চ ধেৰ আছে কিবা কিবি হয় নাই চ' মেইন কথাটো হৈছে যে কিছুমান মেজৰ ইণ্ডাষ্ট্ৰি বা ৰিচোৰ্চেছবোৰ ইট ইজ ওন্ড এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট বুজি পাইছানে চ' যিবোৰ মিনছ অফ প্ৰডাকশ্যন থাকে সেইবোৰ নেশ্যনেলাইজ কৰিব নেশ্যনেলাইজ মানে আমাৰ গভৰ্ণমেণ্টে ৰান কৰিব বুজি পালা না ছ'চিয়েলিষ্ট ইট উইল বি ৰান বাই দ্য গভৰ্ণমেণ্ট কাৰণ এইটো কেলে কৰিব লাগিব বিকজ যদি চব বস্তু প্ৰাইভেট কৰি দিয়ে তো কি হৈ যাব এইটো বেলেগ এটা পুছ হৈ যাব গভৰ্ণমেণ্টৰ কণ্ট্ৰলটো নাইকিয়া হৈ যাব প্ৰাইভেটাইজেশ্যনটো বাঢ়ি গৈছে ঠিক আছে প্ৰাইভেটাইজেশ্যন ইজ ইম্পৰ্টেণ্ট কিন্তু যদি কেপিটেলিষ্ট হৈ যায় কেপিটেলিষ্ট মানে বুজি পাইছানে কেপিটেলিষ্ট হৈ গ'ল যিবোৰ তোমাৰ ডাঙৰ ডাঙৰ বিগ প্লেয়াৰ্ছ আছে সেইবোৰ যদি বেছি কণ্ট্ৰল কৰি দিয়ে যিবোৰ বহুত ধনী ধনী মানুহ হয় নাই সেই মানুহখিনিয়ে যদি এখন কাণ্ট্ৰিত যদি বেছি কণ্ট্ৰল বাঢ়ি যায় আৰু গভৰ্ণমেণ্টৰ কণ্ট্ৰলটো কমি যায় তো এখন কেপিটেলিষ্ট কাণ্ট্ৰি হৈ যাব আমাৰ ইণ্ডিয়াখন কেপিটেলিষ্ট নহয় আমাৰখন মিক্সড হয় য'ত তোমাৰ প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কোএক্সিষ্ট কৰিব কিন্তু গভৰ্ণমেণ্টৰ পাৱাৰটো বেছি হৈ থাকিব গভৰ্ণমেণ্টৰ কিছুমান যিখিনি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি আণ্ডাৰ থাকিব বুজি পালা নে চ' ইট ডাজেণ্ট মিন যে চব বস্তু গভৰ্ণমেণ্টৰ আণ্ডাৰ থাকিব বিকজ ইণ্ডিয়া এখন মিক্স ইকনমি হয় য'ত পাব্লিক ছেক্টৰ এণ্ড প্ৰাইভেট ছেক্টৰ দুটাই থাকিব সেইটো কথা কোৱা হৈছে Socialism shall be established through the equal distribution. মই ক'লোৱে national income and the mixed economy. এইটো কথা অলৰেডি মই কৈছোঁ হয়নে তো যে national income তো equal distribute হ'ব equal distribute বুজি পালা নে তো everybody will get the opportunity ঠিক আছে তো সবক মানুহকেইটা যিখিনি ধৰা পভাৰ্টি লাইনৰ মানুহ আছে তেওঁলোকক সাবসিডি দিয়ে গভৰ্ণমেণ্টে বহুত কিছুমান স্কিমছ আনিছে সো ডেট তেওঁলোকে বেক হৈ নাযায় মানে তেওঁলোকৰ অপৰচুনিটিখিনি পায় ঠিক আছে ওকে The national economy shall be determined by the people themselves. ঠিক আছে তো মানুহে নিজে ডিটাৰমাইন কৰিব আমাৰ মানুহে নিজে ডিটাৰমাইন কৰিব কাণ্ট্ৰিজ ইকনমি shall not be guided by any capitalist class of people মই মাত্ৰ যেটো ক'লো যে এজন ক্যাপিটালিষ্ট যিজন মানুহৰ বহুত পইচা আছে তেওঁলোকে কেতিয়াও এখন দেশ চলাব নোৱাৰে বা তেওঁলোকে কেতিয়াও গাইড কৰিব নোৱাৰে বিকজ ইণ্ডিয়া এখন সোশিয়েলিষ্ট কাণ্ট্ৰি হয় ইয়াত মানুহে সব বিকজ পিপল উইল ইলেক্ট দ্য ৰিপ্ৰেজেন্টেটিভ এণ্ড দ্যাটছ ৱাই দ্য পিপল যিখিনিক ইলেক্ট কৰিছে দোজ আৰ লাইক দে তেওঁলোক সদায় কি হ'ব তেওঁলোকে সদায় এনসাৰেবল হ'ব বিকজ মানুহে তেওঁলোকক উঠাইছে ন তেওঁলোকক জিকাইছে সো তেওঁলোকে মানুহক এনসাৰ দিব পাৰিব লাগিব যদি কিবা কোৱেশ্চন হ'লে মানুহ বুজি পাইছা নে তো সেই কথাটো আছে আমাৰ ইণ্ডিয়াখন এখন সোশিয়েলিষ্ট কাণ্ট্ৰি বুজি পালা ৱৰ্ডটো এতিয়া আমাৰ সৰি এটা নেক্সট হৈছে সেকুলাৰ সেকুলাৰ ৱৰ্ডটো কি কৈছে যে ইণ্ডিয়া এখন সেকুলাৰ হয় আৰু একে ধৰণে এই সেকুলাৰ ৱৰ্ডটো আগতে নাছিলে এই সেকুলাৰ ৱৰ্ডটো 42nd কনস্টিটিউশন এমেন্ডমেন্টত ভৰোৱা হৈছে এটা মনে ৰাখিব এতিয়া কৈছে সেকুলাৰ এতিয়া দেখিছা এখন ধৰ্ম নিৰপেক্ষ দেশ হয়নে তো ইণ্ডিয়াত সব ধৰ্ম বহুত ধৰণৰ ধৰ্ম আছে বহুত ল্যাঙ্গুৱেজ আছে তো গভৰ্ণমেণ্টে হওক বা ইণ্ডিয়াত এনেকুৱা কোনো এটা অফিচিয়েল বা এখন এটা ষ্টেট ৰিলিজন নাই बोले आमार हिंदी तो बोले स्टेट रिलीजन बोले आमार इस्लाम तो बोले स्टेट रिलीजन बोले क्रिश्चियनिटी तो आमार स्टेट रिलीजन सिखिज्म तो बोले स्टेट रिलीजन হয় নে क्रिश्चियनिटी बोले स्टेट रिलीजन তেনেকে আছে নে তেনেকে নাই आमार কোনো स्टेट रिलीजन তেনেকে নাই বিকজ आमार इंडिया এখন সেকুলার হয় এত সব ধৰণৰ মানুহ এক্সিষ্ট কৰে সব ধৰণৰ মানুহে মিলা প্ৰীতি ভাইচাৰা ব্ৰাদাৰহুড কৰি থাকে হয় নে বিকজ we are Indians হয় নে তো there shall not be any official or state religion in India কোনেও নকৰে গভৰ্ণমেণ্টে সাপোৰ্ট নকৰে ইনফেক্ট মানুহ সাপোৰ্ট নকৰে হয় নে in the eyes of the government সব ৰিলিজন কি হয় ইকুৱেল হয় all are equal বুজি পাইছে নে and as such there shall not be any discrimination among the religion কোনো ডিসক্রিমিনেশন থাকিব নালাগে বলে আমকটো ৰিলিজনক আমি বেছি গুৰুত্ব দিছো হিন্দুইজমক বেছি গুৰুত্ব দিছো বলে আমি ক্ৰিশ্চিয়ানিটিক আমি গুৰুত্ব দিয়া নাই তেনেকে নহয় তাত কোনো ৰিলিজনৰ কথাই নাই বুজি পাইছানে সবকে ইকুৱেল হিচাপে ট্ৰিট কৰিব গভৰ্ণমেণ্টে the government shall not show any special interest or make concession to any particular religion বলে আজি আমি এটা পার্টিকুলার ধর্মক কনসেশন দিছো কিন্তু বেলেগ এটা ধর্মক আমি কনসেশন দিয়া নাই তেনেকে হ'ব নহয় না গভৰ্ণমেণ্ট খনে মানুহ হিচাপে চাব লাগিব আজি মানুহ আজি এজন ধনী মানুহক গৈ পেলাই গভৰ্ণমেণ্টে সাবসিডি নিদিয়ে মানে সাবসিডি মানে লাইক কি আজি সাপোজ মই কৈছো যে বেলেগ স্কিম আহে হয় নে যত আজি উজ্জ্বলা স্কিম হৈ গল যত গভৰ্ণমেণ্টে এলপিজি বা তেনেকুৱা গ্যাস সিলিন্ডাৰ দিছে হয় নে তো সেই বস্তুটা এখন ধনী মানুহক আজি গৈ পেলাই নিদিয়েগে হয় নে বস্তু সেই বস্তু যাব কেলে নিদিয়ে হেতু সেই হিচাপত চাই নে ধৰ্ম হিচাপত ভাগ কৰিছে নহয় তেওঁলোকে বিলো পভাৰ্টি লাইন তেওঁলোকে যেটো ইনকাম কৰিব লাগে জিআই থাকিবলৈ হিমানটো ইনকাম কৰিব নোৱাৰে এখানে গভৰ্ণমেণ্টে সাপোৰ্ট দিছে বুজি পাইছেন এটো মানুহ হিচাপে সাপোৰ্ট দিছে নট বিকজ অফ এনি কাইন্ড অফ ৰিলিজন সবকে দিব
এনি ধৰ্ম বুজি পাইছানে সো কোনো স্পেশাল ইন্টারেস্ট গভৰ্ণমেণ্টে শো নকৰে এইখিনি কথা আমাৰ ক'ত লিখা আছে প্ৰিএম্বলত লিখা আছে তেতিয়াই লিখিলে কিন্তু এতিয়াও এটো ফলো হৈ আছে বুজি পাইছা ওকে সেকুলার হৈ গল নেক্সট হৈ গল আমাৰ কি আছে ডেমোক্ৰেটিক ইন্ডিয়া ইজ আ ডেমোক্ৰেটিক স্টেট হয় না তো ডেমোক্ৰেটিক মানে কি হৈ গল যে the administration of the country shall be governed by the elected representatives of the people এটা মই অলৰেডি কৈ আহিছো যে আমাৰ ইন্ডিয়াতে ইলেকশন হৈ থাকে হয় না 5 ইয়াৰ্ছৰ মূৰে ইলেকশন হৈ থাকে তুমি আজি ষ্টেট গভৰ্ণমেণ্টৰ ইলেকশন ষ্টেটত ইলেকশন হয় আজি চেন্ট্ৰেলত ইলেকশন হয় না ৰিসেন্টলি ইলেকশন হৈ গৈছে তো মেইন কথাটো কি হয় এই যে আমি আজি এজন মানুহ আমাৰ মাজৰ পৰা উঠাও হয় না তেওঁলোকক আমি কেলে উঠাও বিকজ আমি তেওঁক ফিট দেখিছো যে দে ক্যান ৰুল তো তেওঁক আমাৰ মাজৰ পৰা উঠাইছো সো আমাৰ এনেকুৱা কোনো হোৱা নাই যে আজি আগতে কি আছিল যে আগতে ৰজা থাকোতে কি আছিল তেওঁলোকে নিজৰ লাইক কোনোবা মানে বংশ যে নেক্সট হেয়াৰে আহি পেলাই তেওঁৰে ৰজা হ'ব ৰাজা কা বেটা ৰাজা বনেগা হেতু ৰুল আছে ঠিক আছে নহলে কোনোবা ঘৰৰ মানুহ ইতিয়া তেনেকুৱা নহয় ন ইতিয়া কোনোবা আজি প্ৰেসিডেন্ট বা পিএম আছে এনেকুৱা হ'ব নে নেক্সট তেওঁৰ লৰাই প্ৰেসিডেন্ট বা পিএম হ'ব নহয় তেনেকুৱা নহয় বিকজ ইলেকশন হ'ব ফেয়াৰ ইলেকশন হ'ব ইলেকশনত জিকিব লাগিব দেন তেওঁলোক দে ক্যান লাইক ৰুল দ্য কান্ট্ৰি আমাক মানে চাব চোৱা চিতা কৰিব আলটিমেটলি তো আমি যিবোৰ ৰিপ্ৰেজেন্ট ইলেক্ট কৰি দিও তেওঁলোকহে গভৰ্ণ কৰিব আমাৰ কান্ট্ৰিখনক বুজিবানে the people shall administer the country for themselves মানে আমি নিজকে নিজে ৰুল কৰিম কেনেকৈ ৰুল আমাৰটো সবৰে টাইম নাই নহয় সবে আৰু যদি সবে ৰুল কৰিবলৈ এখন গুটে কেনেকুৱা হৈ যাব কলাপস হৈ যাব এখন কান্ট্ৰি তেনেকৈ নহয় এজনে ৰুল কৰিব লাগিব কিন্তু হেজনক আমিয়ে সিলেক্ট কৰিম হেতু পাৱাৰ আমাক দিয়া হৈছে বুজি পালানে and the administration shall be responsible to the people হেতু মই অথনি এটা কথা কৈছিল যে যদি আমি এজন ৰিপ্ৰেজেন্টেটিভ আমাৰ মাজৰ পৰা যদি আমি ইলেক্ট কৰিছো যদি আমি ৰিপ্ৰেজেন্টেটিভ এজন ইলেক্ট কৰিছো সো তেওঁলোক আমাক এনসাৰেবল হ'ব লাগিব আমি তেওঁলোকে যদি কিবা এটা কাম বেয়া কৰে আমি কোৱেশ্চন উদা আমাৰ ৰাইট আছে আমি কোৱেশ্চন কৰিব পাৰো যে কিয় কৰিছে এটো কাম ইয়াৰ ফায়দা কি হ'ব আমাৰ এটো কৰিলে আমাৰ লোকসান হ'ব সেইখিনি আমি সুধিব পাৰো বিকজ গভৰ্ণমেণ্টে পলিসি বনাইছে আমাৰ কাৰণে যদি হে পলিসিটো আমাক এফেক্ট কৰে আমি কোৱেশ্চন উদা আমাৰ ৰাইট আছে হয়নে বিকজ আমি আপোনালোক উঠাইছিলো সো ইউ শুড বি হেল্ড ৰেসপন্সিবল বুজি পালা এই কথাটো আছে ডেমোক্ৰেটিক কথা বুজি পাইছা নেক্সট আহি গল ৰিপাব্লিক হে এইবোৰ সব তোমাৰ আমাৰ যিখন প্ৰিএম্বল আছে তাতে ওয়ার্ড কি দিয়া আছে হয়নে ৰিপাব্লিক তো বহুত ইজি হয় ইন্ডিয়া এখন ৰিপাব্লিক ষ্টেট হয় মানে যি ইন্ডিয়াৰ হেড হয় আমাৰ হেড অফ দ্য ষ্টেট কোন হয় দ্য প্ৰেসিডেন্ট দ্য হেড অফ দ্য ষ্টেট দ্যাট ইজ দ্য প্ৰেসিডেন্ট শ্যাল বি ইলেক্টেড বাই দ্য পিপল আমি ইলেক্ট কৰো ডাইৰেক্টলি আমি প্ৰেসিডেন্টক ইলেক্ট নকৰো বাট আমি যাক ইলেক্ট কৰো তেওঁলোকে ইলেক্ট কৰিব পাৰে বুজি পাইছানে সো এটো ডাইৰেক্টলি নকইলো বাট আমি পাৰ্ট কৰো বিকজ আমি যাক ইলেক্ট কৰো হয় না MLA MPs so like they will take part in this election ঠিক আছে presidential election কিন্তু আমি তেওঁলোকক আকৌ আমি ডাইৰেক্টলি ইলেক্ট কৰো মানে আমি ডাইৰেক্টলি ইলেক্ট কৰো তো যিখিনি ঠিক আছে MLAs হক তো যি হক হে যিজন মানুহ আছে হেড হয় তেওঁক will be elected by the people আৰু হে পোষ্টটো বহুত ৰেসপেক্টেবল পোষ্ট হয় নে তেওঁ বিকজ আমাক সবকে তেওঁৱে মেইন এদম লাইক হি ইজ a king or queen হে বুলি আমাৰ আকৌ কিং অৰ কুইন টো এনেকুৱা নহয় যে বলে মোনাৰ্কিয়েল কিং অৰ কুইন হেটো নহয় হেটো নাই হেটো উঠি গল হেটো আগৰ ৰজাৰ ৰাণীৰ দিনত আছিল এতিয়া হৈ গৈছে ডেমোক্ৰেটিক বিকজ আমি নিজে ইলেকশন through proper election through fair election আমি তেওঁলোক ইলেক্ট কৰিছো so that they can administer us but they can govern us বুজি পালানে যিটো পোষ্ট আছে হেড অফ দ্য ষ্টেট হেতু কিটো হেৰিডিটাৰি হ'ব নোৱাৰে হেৰিডিটাৰি মানে লাইক ৰাজা কা বেটা ৰাজা that will not be possible হেবোৰ অলৰেডি দিন গয়া উসকা দিন গয়া ঠিক আছে তাৰ পিছত তো ব্ৰিটিছ আহি গল ন nor a person selected by someone কোনোবাই বলে এপইন্ট কৰিছিলে আজিবা আপুনি প্ৰেসিডেন্ট হ'ব তেনেকৈ হ'ব পাৰিব নহয় ইলেকশন হ'বই লাগিব বুজি পালা ইলেকশন হ'ব তাৰ পিছত তেওঁ নিজে নিজে like then if he wins the election then he will be the president of the country তো হেতু কোনো son বা ফ্যামিলি মেম্বার হ'ব নোৱাৰিব বা কোনো লাইক ইলেক্ট কৰিব মানে এপইন্ট কৰিব নোৱাৰিব ঠিক আছে সো আমি মানুহক নিজে ইলেক্ট কৰিম তো হেতু হৈছে ৰিপাব্লিক বুজি পালা ওকে ইয়াৰ লগতে কিছুমান আৰু ওয়াৰ্ড আছিল প্ৰিএম্বলখনত চাবা তোমালকে তাত আৰু কিছুমান ওয়াৰ্ড আছিল যেনেকৈ জাস্টিস লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি ঠিক আছে তো এই মানুহখিনি এইখিনি কাম কৰিব লাগিব
the people of India shall establish কি justice, liberty, equality and fraternity in the country. The word খিনি মই পঢ়াই দিম, ঠিক আছে? তো এইখিনি যেতিয়া এষ্টাব্লিছ হ'ব, জাষ্টিছ হওক, লিবাৰ্টি হওক, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি, কি হ'ব? The makers of the Indian Constitution have particularly reflected the ideals and objectives of the Constitution. বুজি পালানে? তো এইখিনি মানে যেতিয়া বনাইছিলে, যিখিনি আমাৰ মেকাৰ্ছ আছিলে কনষ্টিটিউশ্যন, তেওঁলোকে এইখিনি ধ্যান ৰাখিছিলে। কি কি ধ্যান ৰাখিছিলে? এইখিনি ৱৰ্ড, এই বস্তুখিনি কি হয় চোৱা, আমি অলপ এক্সপ্লেইন কৰি দিওঁ। যেনে জাষ্টিছ বুলি কওঁ, জাষ্টিছ বুলি ক'লে কি? ন্যায়, হয়নে? তো এভৰিৱান শুড ৰিচিভ ফেয়াৰ ট্ৰিটমেণ্ট এণ্ড ছ'চিয়েল, ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ। তো আমাক জাষ্টিছ লাগিব। ছাপ'জ আজি মোৰ লগত কিবা এটা বেয়া কাম হৈ গ'ল, তো আই কেন এপ্ৰ'চ দ্য কোৰ্ট, আৰু যদি মই যিটো কথা কৈছোঁ সেইটো সত্য ওলাই, যিজনে বেয়া কাম কৰিছিলে মোৰ লগত, তেওঁলোকে পানিছমেণ্ট পাব লাগিব, বিকজ সেই বস্তুবোৰ চব লিখা আছে ল'ত। এইবোৰ তোমাৰ ক্ৰিমিনেল ল আছে, সেইবোৰ কিছুমান কোড আছে, ঠিক আছে? এইবোৰ মানে তোমাৰ এছাইন পানিছমেণ্ট আছে, মানে যিটো ক্ৰাইমৰ কাৰণে যিটো আমাৰ লিখা আছে, তো একৰ্ডিংলি তেওঁলোকে পাব সেইটো, ঠিক আছে? চ' চব মানুহে ফেয়াৰ ট্ৰিটমেণ্ট পাব। তো এই জাষ্টিছ দিয়া যাব, এইখিনি আমাৰ মানুহৰ লগত লাগু আছে, সেইটো বস্তু আমাৰ প্ৰিএম্বলত লিখা আছে, ঠিক আছে? লিবাৰ্টি, এভৰি চিটিজেন শুড হেভ দ্য ফ্ৰীডম অফ থট। আমাৰ চিন্তাক কোনেও না ক'ব নোৱাৰে। আমি কিবা এটা চিন্তা কৰিছোঁ, তই এইটো ভাবিব নোৱাৰো। আগৰ দিনৰ ৰজাই ক'ব পাৰে, আগৰ দিনৰ ৰজাই ক'ব পাৰে যে এনেকুৱা কিছুমান ৰুল বনাব যে মানুহে এনেকৈ চিন্তাও কৰিব নোৱাৰিব, যদি চিন্তা কৰে মই হুলত দিম, মই ডিঙি কাটি দিম, চৰি, মই তেনেকৈ মানে ক'ব পাৰে, বিকজ অট'ক্ৰেটিক আছিলে, ৰজাৰ বোলে মাথা বেয়া হৈ গ'ল। এতিয়া সেই বস্তুটো নহয়, হয়নে? বিকজ আমাৰ ফ্ৰীডম অফ থট, আমি চিন্তা কৰিব পাৰোঁ, ফ্ৰীডম অফ এক্সপ্ৰেছন, আমাৰ যি আমাৰ মন আছে সেইটো আমি খুলকৈ ক'ব পাৰোঁ। সেইবুলি এনেকুৱা নহয় যে ইট ইজ যি মন যায় তাকে কৈ দিছোঁ বোলে, মই অনলাইন মই ফেচবুকত চব কৈ দিছোঁ তেনেকৈ বেয়া বেয়াকৈ কিবা কিবি, তেনেকৈ নহয়। সেইবোৰ আমাৰ কিছুমান কথা আছে, কিন্তু আমি কিবা ভাল কথা ক'ব বিচাৰোঁ, আমাক কোনেও প্ৰটেক্ট কৰিব নোৱাৰে, মানে চৰি, আমাক কোনেও ৰখাব নোৱাৰে, গম পাইছানে? তো এক্সপ্ৰেছন বা আমি কিবা কাৰোবাক আজি বিশ্বাস আছে, আমাৰ ফেইথ আছে, কোনোবা এটা ৰিলিজন, কোনোবা ভগৱান বা কোনোবা মানুহৰ ওপৰত, সেইবোৰ কোনেও না ক'ব নোৱাৰে। বা আমি যাক ৱৰ্শ্বিপ কৰিছোঁ, আমি কি, হয়নে? এই বস্তুবোৰ আমাক কোনেও ৰখাব নোৱাৰে, এইবোৰ আমাৰ ফ্ৰীডম দিয়া হৈছে। ক'ত লিখা আছে? প্ৰিএম্বল, কনষ্টিটিউশ্যনত লিখা আছে। ইকুৱেলিটি, চব মানুহক শুড হেভ ইকুৱেল ষ্টেটাছ এণ্ড ইকুৱেল অপৰচুনিটিজ। মই অলৰেডি ক'লোঁ, এই এক্সাম দিয়া কথাটো, APSC, চবকে ইকুৱেল অপৰচুনিটিজ দিয়া যাব। এনেকুৱা নহয় যে আপুনি বোলে ধনী হয় আপোনাকহে দিয়া যাব, আপোনাক দিয়া নাযায়, আপুনি এক্সাম দিব নোৱাৰে, সেইটো কেতিয়াও নহয়। উইদাউট ডিছক্ৰিমিনেশ্যন, দেয়াৰ শুড নট বি এনি ডিছক্ৰিমিনেশ্যন, বোলে কোনোবা ধনী দুখীয়া ষ্টেটাছক লৈ, ঠিক আছে, কিমান ইনকাম আৰ্ণ কৰে সেইটোক লৈ, নো, নেভাৰ। ফ্ৰেটাৰ্নিটি, তো ফ্ৰেটাৰ্নিটি, দেয়াৰ শুড বি আ ফিলিং অফ ব্ৰাদাৰহুড, ইউনিটি এণ্ড মিউচুৱেল ৰেচপেক্ট এমং অল দ্য চিটিজেন, ঠিক আছে? তো গোটেই চিটিজেনৰ মাজত এই বস্তুখিনি থাকিব লাগিব, কি? ব্ৰাদাৰহুড, ইউনিটি আৰু মিউচুৱেল ৰেচপেক্ট। এইটো গম পাইছা, মিউচুৱেল ৰেচপেক্ট থাকিব লাগিব, ঠিক আছে? অ'কে, এই বস্তুটো আমি বুজি পালোঁ, এই বস্তুখিনি আমাৰ ইউজ কৰা হৈছে, ঠিক আছে? এতিয়া আমাৰ আহি গ'লো মেইন পইণ্টটো, যিটো আমাৰ কোনে কৰিছিলে? আমাৰ অবজেক্টিভ ৰিজলিউশ্যন পুট ফৰৱাৰ্ড কৰিছিলে আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু, ঠিক আছে? তো 13 ডিচেম্বৰ পণ্ডিত নেহৰুৱে কিছুমান আমাৰ অবজেক্টিভ ৰিজলিউশ্যন পুট কৰিছিলে অফ দ্য কনষ্টিটিউশ্যন অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি। এইখিনি কৈছিলে যে তোমালোকে যেতিয়া বনাবা এইখন কনষ্টিটিউশ্যনখন, তো তেতিয়া তোমালোকে এইখিনি ধ্যানত ৰাখিবা, এইখিনি কথা তোমালোকে ধ্যানত ৰাখিহে কনষ্টিটিউশ্যনখন লিখিবা, নহ'লেতো কিবা এটাতো বেছ দিব লাগিব ন। আজি কনষ্টিটিউশ্যনখন বনাবলৈ মানুহ আছে, আম্বেদকাৰ আছিলে, হয়নে? তেওঁলোকক বনাই দিয়া গৈছিলে, বাট এটলিষ্ট এটা বেছ দিব লাগিব, তোমালোকে এইখিনি চাবা, লিখোঁতে এইখিনি কিন্তু ধ্যানত ৰাখিবা, এইখিনি বস্তু তোমালোকে ধ্যান ৰাখিব লাগিব। তো সেই বস্তুখিনি ইয়াত কোৱা হৈছে, ঠিক আছে? কনষ্টিটিউৱেণ্ট এছেম্বলি একচেপ্ট কৰিলে এখন, ঠিক আছে? কেতিয়া? 22 জানুৱাৰী 1947, ঠিক আছে? অ'কে, তো ইন দ্য প্ৰচেছ অফ মেকিং দ্য কনষ্টিটিউশ্যন, those proposals were adopted as the basis, মই কৈছোঁ ন, সেইটো এইখিনি যিখিনি দিলে, এতিয়া যিখিনি আমি ডিছকাছ কৰিম, ঠিক আছে, এজন জৱাহৰলাল নেহৰু, চ' এইখিনি এটা বেছ হিচাপে লৈছিলে, ঠিক আছে? And thus the concept of such ideals like equality, liberty, democracy, sovereignty, fraternity, এইখিনিক মানে এটা ফৰ্মেল ৰেকগনিশ্যন দিয়া গ'ল বাই দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। এই ৱৰ্ডখিনি মানে এনেই কৈ দিয়া নাই, ফ্ৰেটাৰ্নিটি, ডেমক্ৰেচি, এই ৱৰ্ডখিনি নহয়, এই বস্তুখিনি কোৱা গৈছে এণ্ড শ্ব' ডেট তোমালোকে এইখিনি ফ'ল' কৰিব লাগিব।
লিখোতে যাতে কোনো বস্তু হেম্পাৰ কৰিব নালাগে মানে বুজি পালা তো সেইখিনি কি কৈছে সেইখিনি চাওঁ আহা যিখিনি মেইন পইণ্টছ আছে তো মেইন পইণ্টছ ফাৰ্ষ্ট কৈছে দ্য কনষ্টিটিউণ্ট এছেম্বলি ইজ ডিটাৰমাইণ্ড টু ডিক্লেয়াৰ ইণ্ডিয়া এজ ইণ্ডিপেণ্ডেণ্ট ছ'ভাৰেইন ৰিপাব্লিক ঠিক আছে ইণ্ডিপেণ্ডেণ্টটো গম পাইছা ইণ্ডিপেণ্ডেণ্ট হৈ গৈছে আমাৰ কাৰো আণ্ডাৰত নাই কিন্তু এই ৱৰ্ডটো ইণ্ডিপেণ্ডেণ্টটো পিছতকৈ কি হ'ল আঁতৰাই দিয়া গৈছিলে ৱৰ্ডটো যদিও তেওঁ লিখিছিলে ছ'ভাৰেইন আৰু ৰিপাব্লিকৰ কথাটো আমি অলৰেডি গম পাইছোঁ ছ'ভাৰেইন মানে কি হয় ছ'ভাৰেইন মানে আমাৰ এবছলিউট অথৰিটি অফ দ্য ষ্টেট অলপ আগত পঢ়িছোঁ যে আমি নিজে নিজকে আমি অথৰিটি হয় আমাৰ কোনো এক্সটাৰ্নেল পাৱাৰ নাই কোনো আমাৰ ইণ্টাৰনেল পাৱাৰ ৰুল কৰা নাই আৰু ৰিপাব্লিক মানে কি এইমাত্ৰ পঢ়িছিলোঁ যে হেড অফ দ্য ষ্টেটক আমি যে প্ৰেচিডেণ্ট আমি নিজে ইলেক্ট কৰিম চ' কনষ্টিটিউণ্ট এছেম্বলিয়ে কৈছিলে যে আমাৰ ইণ্ডিয়াক ডিক্লেয়াৰ কৰিছিলে যে এখন ইণ্ডিপেণ্ডেণ্ট আৰু এখন ছ'ভাৰেইন বা ৰিপাব্লিক কাণ্ট্ৰি হয় সেইটো বুজি পালা ফাৰ্ষ্ট পইণ্টটো ইজি ছেকেণ্ডটো কৈছে a union of states shall be constituted with the British rule Indian territory and the erstwhile princely kingdoms willing to join the Indian territory এটো কি কৈছে স্যাৰ এটো কৈছে যে ইণ্ডিয়া যেতিয়া ফ্ৰীডম পাই গ'ল 1947 ত তাৰপিছত কি হৈছে আমাৰ ইণ্ডিয়াৰ যিখিনি টেৰিটৰি আছিলে এইখিনি ব্ৰিটিছে ৰুল কৰি আছিলে তো যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স পাই গ'ল এতিয়া সেই টেৰিটৰিখিনি আমাৰ ইণ্ডিয়ান কণ্ট্ৰলৰ আণ্ডাৰ আহি যাব হয় না ইণ্ডিয়ান মানে সেইবোৰ এখন ষ্টেট হৈ যাব যি আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টে ৰান কৰিব হয়নে তো যিখিনি ব্ৰিটিছ ৰুল ইণ্ডিয়ান টেৰিটৰি আছিলে সেইখিনি আহি যাব ষ্টেট হিচাপে এখন ষ্টেট হিচাপে হয়নে যিখিনি ছাপোজ আজি বেংগল হৈ গ'ল তেনেকৈ তোমাৰ মাদ্ৰাছ হৈ গ'ল এইবোৰ ছাপোজ ব্ৰিটিছে ৰুল কৰিছিলে এইবোৰ এতিয়া আমাৰ ইণ্ডিয়াৰ ষ্টেটৰ আণ্ডাৰত আহি যাব লগতে কিছুমান আমাৰ কি আছিলে ইণ্ডিয়ান প্ৰিন্সলি ষ্টেটছ আছিলে প্ৰিন্সলি ষ্টেট যেনেকৈ মই আজি হায়দৰাবাদত কোনোবা নিজামে ৰুল কৰি আছিলে ঠিক আছে জম্মু এণ্ড কাশ্মীৰক যেনেকৈ আমাৰ মহাৰাজা হৰি সিং আছিলে চ' হি ৱাজ ৰুলিং দেয়াৰ হি ৱাজ দ্য কিং মানে যিবোৰ কিংছ বা নিজামছ তেনেকুৱা ৰুলাৰ আছিলে কিছুমান মানে আগতে চাবা দেই ব্ৰিটিছ আমাৰ যিখন ইণ্ডিয়া আছিলে তো ইণ্ডিয়াখনতো ব্ৰিটিছে ৰুল কৰি আছিলে কিন্তু কিছুমান জেগা এনেকুৱা আছিলে যিবোৰ তোমাৰ ব্ৰিটিছে ডাইৰেক্টলি ৰুল কৰা নাছিলে তাত কিছুমান ৰজা তেতিয়াও আছিলে ব্ৰিটিছে ৰুল কৰা সময়তে এনেকুৱা মানে বহুত আছে কিছুমান কথা আমি চব ডিছকাছ কৰিব নাযাওঁ এনেকুৱাও আছিলে যে ব্ৰিটিছে সেই যিবোৰ প্ৰিন্স আছিলে বা ৰজা আছিলে তেওঁলোকক মানে ছাপৰ্টো দিছিলে হেল্প কৰিছিলে তেনেকুৱাও বহুত কথা আছে আমি ইমান ভিতৰত নোসোমাওঁ মই এইটো কথা ক'ব বিচাৰিছিলোঁ যে যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হ'ল যিখিনি ব্ৰিটিছৰ কণ্ট্ৰলত আছিলে জেগা সেইখিনিতো আমাৰ সোমাই গ'ল লগতে যিবোৰ প্ৰিন্সলি ষ্টেটছ আছিলে যিবোৰে জইন কৰিব বিচাৰিছিলে উইলিং টু জইন দ্য ইণ্ডিয়ান টেৰিটৰি তেওঁলোকক মানে ইণ্ডিয়ান টেৰিটৰি মানে কি তেওঁলোকক চান্স দিছিলে যে তোমালোকে আজি ইণ্ডিয়াত বা পাকিস্তানত জইন কৰিবা তেনেকুৱা কিছুমান কথা ঠিক আছে চ' সেই প্ৰিন্সলি ষ্টেটছবোৰে একৰ্ডিংলি দে কেন চুজ এনেকুৱা নহয় যে তেওঁলোকে মানে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম আমি কাকো জইন নকৰোঁ তেনেকুৱা কিছুমান ষ্টেট ওলাইছিলে ঠিক আছে যে আমি কাকো জইন নকৰোঁ আমি নিজে হৈ থাকিম কিন্তু সেইটো পচিবল নহয় বিকজ ইণ্ডিয়া এতিয়া তেনেকুৱা নহয় ইণ্ডিয়া এখন ৰিপাব্লিক এণ্ড ডেম'ক্ৰেটিক কাণ্ট্ৰি হৈ গ'ল এতিয়া ইণ্ডিয়া কোনো ইণ্টাৰনেল পাৱাৰ থাকিব নোৱাৰিব এইমাত্ৰ ক'লোঁ হয় নাই ইণ্ডিয়া ছ'ভাৰেইন হৈ গ'ল এতিয়া ইণ্ডিয়া কোনো ইণ্টাৰনেল পাৱাৰ থাকিব নোৱাৰিব ইণ্ডিয়া যে ইণ্ডিয়া থাকিব সেইটো অপশ্যনটো নাই কাট হৈ গ'ল তো এতিয়া সেইখিনিক চান্স দিয়া গৈছিলে যে যিবোৰ প্ৰিন্সলি ষ্টেটছ আছিলে য'ত ৰজা ৰাণীৰ এতিয়াও ৰুল কৰি আছিলে সেইখিনিও তোমাৰ ইণ্ডিয়ান টেৰিটৰি জইন কৰিব ইণ্ডিয়ান টেৰিটৰি ঠিক আছে ইণ্ডিয়ান টেৰিটৰি জইন কৰিব তো ব্ৰিটিছ ৰুল ইণ্ডিয়ান টেৰিটৰি যি আছে সেইখিনি প্লাছ যিবোৰ প্ৰিন্সলি ষ্টেটছ আছিলে সেইবোৰে আমাৰ ষ্টেট হিচাপে জইন কৰিব বা ইউনিয়ন টেৰিটৰি হিচাপে জইন কৰিব নেক্সট কৈছে ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল জাষ্টিছ ইকুৱেলিটি ৰিলিজিয়াছ লিবাৰ্টি ফ্ৰীডম অফ এক্সপ্ৰেছন এইখিনি অলৰেডি ক'লোঁ থটছ এণ্ড অপিনিয়ন অফ দ্য ইণ্ডিয়ান পিপল উইল বি ডিউলি ৰেকগনাইজ এইখিনি ৰেকগনাইজ কৰিব ইণ্ডিয়াৰ মানুহখিনি এই বস্তুখিনি ৰেকগনাইজ কৰিবই লাগিব কনষ্টিটিউশ্যনখন বনাওঁতে এইবোৰ ধ্যান ৰাখিবই লাগিব ছ'চিয়েল হওক ইকনমিক হওক পলিটিকেল জাষ্টিছ ইকুৱেলিটি যিবোৰ অলৰেডি আমি পঢ়িলোঁ ৰিলিজিয়াছ লিবাৰ্টি হয়নে ফ্ৰীডম অফ এক্সপ্ৰেছন যি মন যায় ক'ব পাৰিব বা চিন্তা কৰিব পাৰিব বা অপিনিয়ন দিব পাৰিব সব বস্তু ধ্যানত ৰাখিহে কনষ্টিটিউশ্যনখন লিখা যাব এনেকুৱা বস্তু এটা লিখি নিদিয়ে যিখনে এটা পাৰ্টিকুলাৰ ৰিলিজনক বেছি গুৰুত্ব দিব এটা পাৰ্টিকুলাৰ মানে গ্ৰুপ অফ পিপলক বেছি গুৰুত্ব দিব এনেকুৱা নহয় সবৰ লগত বস্তুটো সেম হ'ব লাগিব বস্তুটো ঠিক আছে there shall be measures to safeguard the interest of the scheduled caste scheduled tribe backward classes and the minority people of India আমাৰ ইণ্ডিয়াতে কি হৈছিলে আগৰ দিনত মানে কি আছিলে কিছুমান গ্ৰুপ অফ পিপল আছিলে যাক মানে বহুতখিনি অপৰচুনিটিজ নাছিলে বহুত ছ'চিয়েল ডিছক্ৰিমিনেশ্যন আছিলে ঠিক আছে তেওঁলোকক ইকুৱেল অপৰচুনিটিজ পোৱা নাছিলে
ঠিক আছে তো সেইখিনিক আমি যিখিনি স্কেজুৱেল কাষ্ট আছিলে ঠিক আছে বহুত আনটাচেবিলিটি আছিলে এই আগৰ দিনৰ কথা কৈছিল এতিয়া নহয় আনটাচ তেওঁলোকক চুব নোৱাৰে তেওঁলোকক ভাল অপৰচুনিটিছ নাপায় তেওঁলোকে পঢ়িব নোৱাৰে বিকজ তেওঁলোকক মানে আনটাচেবিলিটি আছিল চুব নোৱাৰে বোলে চুলে কিবা হৈ যাব এইবোৰ মানে এইবোৰ আজিকালি নাই আগৰ দিনত আছিল তেওঁলোক ডিপ্ৰাইভড হৈ আছিলে তেওঁলোকৰ ক্লাছবোৰ বহুত ডিপ্ৰাইভড হৈ আছিলে ঠিক আছে তো এটা বহুত এটা কি হৈ গ'ল গেপ হৈ গ'ল তেওঁলোক বহুত তলত থাকি গ'ল আৰু বাকীবোৰ মানুহ বহুত ওপৰত গুচি গ'ল বিকজ তেওঁলোকে ইকুৱেল অপৰচুনিটিছ নাপালে মানে সেইটো সময়ত এছ টি খিনি মানে কি যিবোৰ ট্ৰাইবেল পিপল যিবোৰ হিলি এৰিয়াছত থাকে বা কিছুমান প্লেইন এৰিয়াছত থাকিব পাৰে তেওঁলোকে ইমান গমেই নাপালে যে আমাৰ ইণ্ডিয়াখন বহুত গুচি গ'ল ওপৰলৈকে তেওঁলোক তলত থাকি গ'ল বিকজ তেওঁলোকে ছ'চিয়েল ডিছক্ৰিমিনেশ্যন পাই আছিলে তো এতিয়া গভৰ্ণমেণ্টে কি কৰিব লাগিব যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হ'লে তেওঁলোকক সেই ছেইম এটা হেৰিলৈ আনিব লাগিব নে নাই আনিব লাগিবতো তো সেইখিনি কাৰণে যিখিনি এছ চি এছ টি বা বেকৱাৰ্ড ক্লাছেছ বা মাইনৰিটিজ এখন দেশত কিছুমান মাইনৰিটিজ থাকিব পাৰে যাৰ যিটো ৰিলিজনৰ মানুহ কম আছে এইবোৰ মাইনৰিটিজ গম পালে নে যিটো ৰিলিজনৰ মানুহ কম আছে তো সেই মানুহখিনিক গুৰুত্ব দিয়াৰ কাৰণে কি হ'ব তেওঁলোকৰ ইণ্টাৰেষ্ট বা ছেফ গাৰ্ডখিনি হেৰি কৰিবলৈ তেওঁলোকক কিছুমান কিছুমান অপৰচুনিটিছ দিয়া যাব চ' ডেট তেওঁলোকে আগৰে যিখিনি তেওঁলোকে ডিছক্ৰিমিনেট হ'ল যিমান এইবোৰ অপৰচুনিটিছ নাপালে এতিয়া কিন্তু তেওঁলোকে পাব সেইকাৰণে এইটো গুৰুত্ব দিয়া যাব এই মানুহখিনিৰ কাৰণে বুজি পালা নেক্সট কৈছে চোৱা ইম্পৰ্টেণ্ট শ্বেল বি গিভেন টু ছেফ গাৰ্ড দ্য ফ্ৰীডম ছ'ভাৰেণ্টি এণ্ড দ্য ইণ্টিগ্ৰিটি অফ দ্য কাণ্ট্ৰি ঠিক আছে তো ইণ্ডিয়া কি আছে ইণ্ডিয়া ৱাজ আণ্ডাৰ দ্য ব্ৰিটিছ ৰুল ফৰ নিয়েৰলি 2 centuries নে তো সেইকাৰণে যিখিনি কনষ্টিটিউশ্যনখন যিখিনি মানুহে বনাইছিলে তেওঁলোকে এইটো এনচিয়ৰ কৰিব লাগিব যে ইণ্ডিয়া আকৌ নেক্সট টাইম যাতে কোনো ফৰেন পাৱাৰৰ আণ্ডাৰত আহি নাযায় চ' ইণ্ডিয়াখন নিজে ষ্ট্ৰং আৰু ইউনাইটেড হৈ থাকিব লাগিব বুজি পাইছা নে যে সেইকাৰণে বস্তুখিনি সেইকাৰণে লিখোঁতে বহুত ধ্যানত ৰাখিব লাগিব এনেকুৱা কিছুমান কথা লিখিলে য'ত মানুহে বোলে আৰু এইটো আমাৰচোন এগেইনষ্টত গুচি গ'ল মানুহে আকৌ হুলস্থুল কৰিব লাগি গ'ল আকৌ বেলেগ পাৱাৰ আহি গ'ল আকৌ ইণ্ডিয়াখন আকৌ বোলে কেপচাৰ কৰি লৈ তেনেকুৱা হ'ব নেকি নহয় আমি ইউনাইটেড হৈ থাকিবলৈ আমি ষ্ট্ৰং হৈ থাকিব লাগিব সেইকাৰণে দ্য মেকাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন তেওঁলোকে মানে এই বস্তুটো ধ্যান ৰাখিছিলে যে ইণ্ডিয়া আকৌ কেতিয়াও এখন ফৰেন কণ্ট্ৰলত নাহে ইণ্ডিয়াখন ফ্ৰী হৈ থাকিব হয় নাই এখন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হৈ থাকিব লাগিব এইবোৰ এনচিয়ৰ কৰিছিলে তো কাৰণ ইণ্ডিয়া বহুত দিন মানে বেলেগৰ ৰুলত আহিছিলে তো সেইকাৰণে আমাৰ ফ্ৰীডমটো আমাৰ ছ'ভাৰিন বা ইণ্টিগ্ৰিটিটো ধ্যানত ৰাখিব লাগিব ঠিক আছে 6ত কি কৈছে ইণ্ডিয়া শ্বেল এক্সটেণ্ড ফুল কোঅপাৰেশ্যন ফৰ দ্য চেক অফ কৰ্ডিয়েল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ৱৰ্ল্ড পিচ এণ্ড ৱেলফেয়াৰ অফ দ্য পিপল তো এইটো ইণ্ডিয়া ফুল ছাপৰ্ট কৰিব তো এটা ফ্ৰেণ্ডলি আৰু পিচফুল ৰিলেশ্যন কাৰ লগত বেলেগ কাণ্ট্ৰিৰ লগত বেলেগ দেশৰ লগত ৱৰ্ল্ড পিচৰ কাৰণে হয় নাই আজি ইণ্ডিয়াই আমাৰ কিমান ৱৰ্ল্ড ৱাৰ হ'ল হয় নাই ৱৰ্ল্ড ৱাৰ 1 ৱৰ্ল্ড ৱাৰ 2 হ'ল তো তাৰপিছত নেক্সট ৱৰ্ল্ড ৱাৰ 3খন নাহে ৱৰ্ল্ড ৱাৰ 3 নহয় সেইকাৰণে কি হ'ল আমাৰ কিছুমান ৱৰ্ল্ড পিচ ট্ৰিটি চাইন হৈ আছে হয় নাই আমি ইউনেস্কো নিচিনা কিছুমান এনে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আহিছে যি এইখিনিক প্ৰটেক্ট কৰে চ' ডেট আমাৰ দেশ সেইবোৰ মানে ইউনেস্কোবোৰ কাৰো নহয় মানে সেইবোৰ হৈছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন সেইবোৰ কিছুমান অৰ্গেনাইজেশ্যন আছে যিবোৰ তোমাৰ চব দেখে তেওঁলোক দে আৰ পাৰ্ট অফ দ্য অৰ্গেনাইজেশ্যন যদি নেক্সট টাইম কিবা যদি আজি খেলি মেলি হয় দেন দে উইল টেক একশ্যন বিকজ আপোনালোকে চাইন কৰি থৈছে ইয়াত যে আপোনালোকে যুদ্ধ নকৰে বা একো এনেকুৱা কাম নকৰে চ' তেনেকুৱা কথা মানে চ' সেই ইণ্ডিয়া অলছ' ইজ পাৰ্ট অফ ডেট ট্ৰিটি ইণ্ডিয়া এনেকৈ কোৱা নাই যে আমি চাইন নকৰোঁ তো ইণ্ডিয়া ৱৰ্ল্ড পিচৰ কাৰণে বা কৰ্ডিয়েল ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ বিকজ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ ইজ ভেৰি ইম্পৰ্টেণ্ট আজি চব দেশ চব বস্তু চাফিচিয়েণ্ট নহয় আজি এক্সপৰ্ট ইম্পৰ্ট চলি আছে আজি ইণ্ডিয়া বহুত বস্তু আজি বেলেগ জেগাৰ পৰা ৰাছিয়াৰ পৰা আনিছে ইণ্ডিয়া ৰাছিয়াক কিবা দিছে হয় নাই ত' দিজ অল আৰ গোয়িং অন কেলে বিকজ আমাৰ ইণ্ডিয়াই এটা ভাল ৰিলেশ্যনশ্বিপ ৰাখিছে বেলেগ কাণ্ট্ৰিৰ লগত সেইটো কাৰণে বুজি পাইছানে তো এই বস্তু লগতে আমাৰ দেশৰ ভালৰ কাৰণে অ'কে 7ত কি কৈছে দ্য পিপল অফ ইণ্ডিয়া শ্বেল বি চ'ৰ্চ অফ অল পাৱাৰ আমাৰ ইণ্ডিয়াই চব পাৱাৰ হ'ব মানে ইণ্ডিয়া চব পাৱাৰ মানে কি কৈছে যে পিপল অফ দ্য কাণ্ট্ৰি আমাৰ দেশৰ কাণ্ট্ৰি কেলে বিকজ আমি ইলেক্ট কৰি মানুহক উঠাইছোঁ চ' যদি আমি ইলেক্ট কৰি মানুহক উঠাইছোঁ চ' দে আৰ লাইবল টু আৱাৰ কুৱেশ্যনছ আমাৰ কাৰণেই কাম কৰিব লাগিব তেওঁলোকে নিজৰ ইণ্টাৰেষ্ট দেখুৱালে নহ'ব দ্য গভৰ্ণমেণ্ট অফ দ্য ছ'ভাৰেইন ষ্টেট মানে আমাৰ দেশখনৰ কথা কৈছে and its constituent part shall obtain their power from the people তো আমিয়ে যিহেতু ইলেক্ট কৰিছোঁ মানুহক উঠাইছোঁ যে দে আৰ একাউণ্টেবল গভৰ্ণমেণ্ট ইজ একাউণ্টেবল ঠিক আছে তো সেই কথাটো কৈছে যে ইণ্ডিয়া এখন ছভাৰেইন কাণ্ট্ৰি হয় আৰু সেইকাৰণে আমাৰ তেওঁলোকে যিবোৰ পাৱাৰ পাইছে সেইবোৰ আমাৰ কাৰণে পাইছে ঠিক আছে চ' আমিয়ে পাৱাৰফুল মানে চবতছে দ্য ইণ্ডিজিনিয়াছ প্ৰিন্সলি ষ্টেটছ যিবোৰ ইণ্ডিজিনিয়াছ প্ৰিন্সলি ষ্টেটছ আছিলে মানে সেইটো সময়ত কৈছে ন এইবোৰ যেতিয়া ৰিজলিউশ্যন দিয়া গৈছিলে এনেকুৱা হৈছিলে যে আমাৰ ইণ্ডিয়াত বহুত প্ৰিন্সলি ষ্টেটছ আছিলে অলপ আগত মই কৈছোঁ যেনেকৈ নিজাম হৈ গ'ল হায়দৰাবাদত জম্মু এণ্ড কাশ্মীৰত তোমাৰ তেনেকৈ ৰজা আছিলে মহাৰাজা আছিলে সেই মানুহখিনিক সেই যিবোৰ
প্ৰিন্সলি ষ্টেট আছিলে য'ত ৰজা ৰাণী ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পাছতো আছিলে তেওঁলোকক অপশ্যন দিয়া গৈছে যে আপোনালোকে কাক জইন কৰিব ঠিক আছে but they will have to be a part of this country বা যিয়ে কাণ্ট্ৰি হওক তেওঁলোক পাৰ্ট হ'বই লাগিব তেওঁলোকক অপশ্যন দিয়া গৈছিলে যে you want to join Pakistan or what ঠিক আছে the indigenous princely states designed to join the Indian Union যিখিনি ইণ্ডিয়ান ইউনিয়নখন জইন কৰি দিয়ে মানে ইণ্ডিয়াত জইন কৰে they shall enjoy the status of constituent province through self governance মানে আজি চোৱা আজি সাপোজ আজি মই অসমখনৰ কথাই কৈছো তো অসমখনৰ সাপোজ আগতে কোনে ব্ৰিটিছে ৰুল কৰি আছিল যেতিয়া ব্ৰিটিছ গুচি গল we became a part of the country ব্ৰিটিছে ৰুল কৰিছিলে এতিয়া আমি part of the country হৈ গল কেনেকৈ আমি part of the country হৈ গল because এতিয়া আমি part of the country কেনে because এতিয়া ব্ৰিটিছ গুচি গল ন তো আমি এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ আন্ডাৰত আহি গলো the government will now they will control us they will administer us বুজি পালানে তেনেকৈ কিছুমান আৰু আছে যেনেকৈ হায়দৰাবাদত কৈছো হায়দৰাবাদত কোনোবা নিজাম আছিল মানে তোমাৰ কিং আছিল তেওঁ ৰুল কৰি আছে দেশখন কিন্তু যেতিয়া ব্ৰিটিছ গুচি গল তেওঁলোকক মানে কৈছিলে যে এতিয়া আপোনালোক ইণ্ডিয়াৰ গভৰ্ণমেণ্টৰ আন্ডাৰত আহি গল এতিয়া they can join তেওঁলোকে জইন কৰিলে ঠিক আছে তেওঁলোক যেতিয়া জইন কৰিলে তেওঁলোক এতিয়া ইণ্ডিয়া গভৰ্ণমেণ্টৰ আন্ডাৰত আহিল কিন্তু চোৱা আমাৰ ইণ্ডিয়াত আজি যে গভৰ্ণমেণ্ট আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টটো আছে ন এনেকুৱা নহয় যে সব আমাৰ ইউনিয়ন গভৰ্ণমেণ্টে কন্ট্ৰল কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে কন্ট্ৰল কৰে নহয় আমাৰ ইণ্ডিয়াটো ষ্টেট গভৰ্ণমেণ্ট আছে বিকজ এখন চেন্ট্ৰেল গভৰ্ণমেণ্টে সব বস্তু সব ষ্টেটত ইকুৱেলি চাব নোৱাৰে এখানে ষ্টেট গভৰ্ণমেণ্ট আছে যে ষ্টেট গভৰ্ণমেণ্টে বেছিকৈ চাব পাৰিব আজি অসমখনৰ কথা বেছিকৈ কোনে চিন্তা কৰিব চেণ্টাৰত নে ষ্টেট গভৰ্ণমেণ্ট অবভিয়াছলি ষ্টেট গভৰ্ণমেণ্ট না তো ষ্টেট গভৰ্ণমেণ্ট এখানে আছে হেতু হৈছে ষ্টেট গভৰ্ণমেণ্ট হেতু হৈছে মানে সেলফ গভৰ্নেন্স তো আমাৰ ষ্টেটখন নিজে আমি ৰুল কৰিছো কিছুমান ইয়াত এনেকুৱা পাৱাৰ আছে যিবোৰ কি আছে যিবোৰ তোমাৰ চেণ্টাৰো আছে যেনেকৈ আজি মই কওঁ আজি ষ্টেটৰ আজি তোমাৰ ষ্টেটৰ পুলিচটো কোনে চাব আজি ষ্টেট গভৰ্ণমেণ্ট চাব কিন্তু আৰ্মিটো ষ্টেটে নাচায় আৰ্মিটো কোনে চাব আৰ্মিটো চাব চেণ্ট্ৰেল গভৰ্ণমেণ্ট বুজি পাইছা নে সেইবোৰ কথা মানে তো আমাৰ কিছুমান পাৱাৰ দি থোৱা আছে ষ্টেট পাৱাৰ মানে চেণ্ট্ৰেল পাৱাৰ ঠিক আছে আৰু কিছুমান এনেকুৱা আছে যিবোৰ ৰেচিডিউৰি পাৱাৰ মানে কোনবোৰ পাৱাৰ যিবোৰ তোমাৰ এতিয়ালৈকে দিয়া নাই মানে আদাৰ্স মানে কিছুমান এনেকুৱা পাৱাৰ আছে যিবোৰ চেণ্টাৰক দি থোৱা আছে কিছুমান এনেকুৱা পাৱাৰ যিবোৰ আমাৰ ষ্টেটত দিয়া আছে কিন্তু কিছুমান এনেকুৱা পাৱাৰ আছে যিবোৰ এতিয়া কাকো দিয়া নাই সেইবোৰ আমাৰ কনষ্টিটিউচনখন চাই ল'ব লাগিব যে এইটো কাক দিলে ভাল হ'ব মানে এনেকুৱা সেই কথাটো তো সেইটো কৈছে যিখিনি প্ৰিন্সলি ষ্টেটছ আছিলে যিখিনিয়ে আমাৰ ইণ্ডিয়াত জইন কৰিব বিচাৰিছে তাহাঁতি ফুল্লি এনজয় কৰিব পাৰে ফুল্লি এনজয় মানে কি তেওঁলোকে সব অপৰচুনিটিজ পাব এনেকুৱা নহয় যে আপোনালোকে ৰজাই ৰুল কৰি আছিলে এতিয়া আপোনালোকে ইণ্ডিয়া জইন কৰিলে বিকজ ব্ৰিটিছ গুচি গ'ল ন তো এতিয়া আপোনালোকক চান্স দিছো আপোনালোকে জইন কৰিলে জইন কৰাৰ পিছত এনেকুৱা নহয় যে তেওঁলোকক বেলেগ কৰি দিব এক্সট্ৰাকে ৰাখিব নহয় তেওঁলোকক এক্সট্ৰাকে নাৰাখে তেওঁলোকে বাকীবোৰ ষ্টেটে যিবোৰ প্ৰিভিলেজ মানে যিবোৰ তেওঁলোকে প্ৰিভিলেজ যিবোৰ পাইছে তেওঁলোকেও পাব ঠিক আছে তো সেই কথাখিনি কোৱা গৈছে তো যিবোৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন মেকাৰ্ছ আছিলে তেওঁলোকে মানে কি আজি মানুহে বহুত দিনৰ পৰা কিমান 200 বছৰ ধৰি ভাবি আছে যে আমাৰ ইণ্ডিয়াখন ফ্ৰীডম হ'ব তেওঁলোকে ভাবি আছে যে আমাৰ যেতিয়া ফ্ৰীডম হ'ব আমাৰ এই ব্ৰিটিছে যিবোৰ আমাৰ লগত কৰিছে সেইবোৰ আমাৰ নহ'ব তেওঁলোকে মেনিফেষ্ট কৰি আছিলে বহুত বছৰৰ পৰা তেওঁলোকে কৰিছে আমাৰ ভাল হ'ব যেতিয়া এতিয়া হৈ গ'ল যেতিয়া ফ্ৰীডম পাই গ'ল ঠিক আছে যিবোৰ আমাৰ এইবোৰ মেনিফেষ্ট কৰিছিলে তো এইখিনি বস্তু যিবোৰ ৰিজলিউশ্যন আছিল এই গোটেই কথাখিনি আমাৰ কিন্তু লাগু হ'বই লাগিব বিকজ আমাৰ মানুহখিনিক এইখিনি লাগে এইখিনি যদি নাথাকিলেহেঁতেন কি হ'লহেঁতেন ব্ৰিটিছে থকাহেঁতেনে ভাল আছিল হয় নহয় এইখিনি কিয় লিখিছিলে বিকজ এতিয়া 200 বছৰ যোৱাৰ যেতিয়া ব্ৰিটিছ গুচি গ'ল এইখিনি বস্তু আমাৰ ইণ্ডিয়ান মানুহখিনিক লাগে ইমান বছৰ সেইখিনিয়ে ভাবি আছে তো এইখিনি বস্তু আপোনালোকে ধ্যান ৰাখি কনষ্টিটিউশ্যনখন বনাব লাগিব কিন্তু এই বস্তুখিনি অবজেক্টিভ ৰিজলিউশ্যন যিখিনি তোমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে দিছে এইখিনি আপোনালোকে মনত ৰাখিব এইখিনি বহুত ভাল কথা লিখা আছে এইখিনি মনত ৰাখি তেওঁলোকে লিখিছিলে হয়নে বিকজ আমাৰ ইণ্ডিয়াৰ বহুত এটা পুৰণা হিষ্ট্ৰী আছে আমাৰ ইমান ডাঙৰ এখন কাণ্ট্ৰি হয়নে য'ত ইমান বস্তু ৰিলিজন আছে ইমান কাষ্ট আছে এইবোৰ বস্তু সব ধ্যানত ৰাখি কৰিব লাগিব এনেকুৱা হ'ব নালাগিব যে আপোনালোকে এটা পাৰ্টিকুলাৰ ৰিলিজনক বা আপোনালোকে ধৰ্মক বেছি গুৰুত্ব দিছে বেলেগ এটা ধৰ্মক গুৰুত্ব দিয়া নাই সেইটো হ'লেতো আমাৰ লাভেই নহ'ল হয়নে চ' পণ্ডিত নেহৰু এজ দ্য এইখিনি বস্তু মেইন বেচিছ হিচাপে লৈছিলে আৰু ইম্পৰ্টেঞ্চ দিছিলে যিটো আমাৰ ইণ্ডিয়াৰ আইডিয়েল যিটো লিগেচি যিবোৰ থাউজেণ্ড অফ ইয়াৰ্ছৰ পৰা চলি আহিছে হয়নে অফ দ্য অল্ড ইণ্ডিয়ান কালচাৰ এণ্ড চিভিলাইজেশ্যন তো আমাৰ ইমান ডাঙৰ এখন চিভিলাইজেশ্যন থাউজেণ্ডছ অফ ইয়াৰ্ছ পুৰণা এই বস্তুখিনি আমি ধ্যানত ৰাখিব লাগিব বুজি পাইছা তো এইটো আমাৰ লেকচাৰ কমপ্লিট হৈছে আই হোপ তোমালোকে লেকচাৰটো ভাল পাইছা তো নেক্সট লেকচাৰটো আমি আকৌ লৈ আহিম ঠিক আছে চ' তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়ি থাকা নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন বাই টেক কেয়াৰ